এটা অভিযোগ থাকে অসম সাহিত্য সভাৰ অধিৱেশনসমূহত সাহিত্য চৰ্চা কৰা ব্যক্তিতকৈ সভালৈ যোৱা ব্যক্তিতকৈ বাণিজ্য মেলাতহে বেছিভাগ মানুহ থাকে। এই অভিযোগ আৰু এতিয়াৰ পৰা নাইকিয়া কৰিব চৰকাৰে। এক প্ৰকাৰ অসম চৰকাৰে উল্লেখ কৰিছে এবাৰৰ পৰা অসম সাহিত্য সভাৰ যিসমূহ অধিৱেশন অনুষ্ঠিত হ'ব সেই অধিৱেশনসমূহৰ পৰা বাণিজ্য মেলা নাইকিয়া হ'ব নেকি? এক ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। এই মুহূৰ্তত জনাইছে এক গুৰুত্বপূৰ্ণ খবৰ। পাঠশালাত এই বৰ্ষৰ অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনত এবাৰ বাণিজ্য মেলা দেখিবলৈ পোৱা নাযাব। বিশেষকৈ বাণিজ্য মেলাত সাহিত্য সভাৰ অনুষ্ঠানসমূহতকৈ বাণিজ্যিক মেলাসমূহত মানুহৰ ভিৰ বেছি হয়, যাৰ বাবে বহু সময়ত অভিযোগ উত্থাপিত হয় যে অসমত এতিয়া সাহিত্য চৰ্চা কৰা ব্যক্তিতকৈ বাণিজ্য মেলাত যোৱা ব্যক্তিৰ সংখ্যা বেছি হয় বা মানুহৰ সংখ্যা সমাগম বেছি হয়। সেয়ে সাহিত্য সভাৰ মূল অধিৱেশনৰ যিসমূহ অধিৱেশনস্থলীৰ সভা বা যিসমূহ পেণ্ডেলত সেইসমূহত কোনো ধৰণৰ মানুহ নাথাকে, আসন খালী হৈ থাকে, এই বহু অভিযোগ উত্থাপিত হয়। আৰু সেই অভিযোগক নস্যাৎ কৰিবলৈ এইবাৰ সেই অভিযোগ সম্পূৰ্ণ নাইকিয়া কৰিবলৈ এইবাৰৰ পৰা অসম সাহিত্য সভাৰ অধিৱেশনসমূহত এক প্ৰকাৰ বাণিজ্য মেলাৰ সলনি বিজ্ঞান মেলা অনুষ্ঠিত কৰিব। অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতে আলোচনা হৈছিলে আৰু এই বৰ্ষৰ পৰা এই বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। এবাৰ সাহিত্য সভাৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। এই বিজ্ঞান মেলা আমাৰ সকলোৰ সহযোগিতা থাকিব, এই মন্তব্য কৰিছে মন্ত্ৰী কেশৱ মহন্তই। আনফালে বিজ্ঞান মেলাত IIT গুৱাহাটী, ৰিজনেল ছায়েন্স চেণ্টাৰ গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়, সকলো বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব পাৰিব এই বাণিজ্য মেলাত। এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। লগতে সেই মন্ত্ৰীৰ মন্তব্যক সমৰ্থন জনাইছে কেশৱ মহন্তই। আমাৰ হাতত মন্তব্য আছে, সেই মন্তব্য শুনাই ল'ব বিচাৰিম। কিন্তু বিগত বৰ্ষৰ দৰে সাহিত্য সভাসমূহত যিদৰে বছৰ বছৰ ধৰি কোনো ধৰণৰ সভা অনুষ্ঠিত হৈ যোৱাৰ পাছত যি হিচাপ নিকাচ, সেই হিচাপ নিকাচ নিদিয়াৰ বা খেলি মেলিৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেই অভিযোগ নস্যাৎ কৰিবলৈ বা সেই অভিযোগ এই পাঠশালা অধিৱেশনত দেখিবলৈ পোৱা নাযাব। কাৰণ অধিৱেশনৰ শেষ হোৱা এমাহৰ ভিতৰতে সকলো কাগজ পত্ৰ হিচাপ নিকাচ সকলো দাখিল কৰা হ'ব। লগতে যিসমূহ বাকী ৰৈ যোৱা পইচা আছিলে বা ধন আছিলে সেই ধনসমূহ এমাহৰ ভিতৰত পৰিশোধ কৰা হ'ব, এই ধৰণৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। কাৰণ পাঠশালা সাহিত্য সভাৰ অধিৱেশনৰ আয়োজকৰ কমিটিৰ এগৰাকী সভাপতি তেওঁ উল্লেখ কৰিছে যে এইবাৰ পাঠশালাৰ অধিৱেশনত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাসে কৈছে যে বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰৰ পৰা দেখিবলৈ পোৱা যাব বিজ্ঞান মেলা। আজি আমি যি সপ্ততিতম পাঠশালা বজালীৰ যি অধিৱেশন আৰু সেই অধিৱেশনৰ আমি মূল সমিতিৰ হৈ আৰু লগত বিজ্ঞান যি উপসমিতি আজি আমাৰ মাননীয় মন্ত্ৰী ছায়েন্স এণ্ড টেকনলজি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগত তেওঁৰ বিভাগৰ বিষয়াসকল আৰু আমাৰ বিজ্ঞান সমিতিৰ যি বিষয়া, সেই বিষয়াসকলৰ লগত আমি আজি সুন্দৰকৈ আলাপ আলোচনা কৰিলোঁ। আৰু আজি আমি নথৈ আনন্দিত যে প্ৰথমবাৰৰ বাবে যি বাণিজ্য মেলাৰ পৰিৱৰ্তে যি বিজ্ঞান মেলা আয়োজন কৰিব লৈছোঁ, তাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে তেওঁৰ বিভাগে সম্পূৰ্ণৰূপে আমাক সহায় সহযোগ কৰিব। তেওঁলোকৰ সহায় সহযোগৰ উপৰিও আমি ইয়াৰ কাৰণে IIT গুৱাহাটী, ইছৰো, ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, IIT গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ৰিজনেল ছায়েন্স চেণ্টাৰ যোৰহাট, ৰিজনেল ছায়েন্স চেণ্টাৰ গুৱাহাটী, অইল মিউজিয়াম, অইল ইণ্ডিয়াৰ তৰফৰ পৰা, ৰেল মিউজিয়াম, আমি ৰেল বিভাগৰ পৰা এনেকুৱাকৈ বিস্তাৰিতভাৱে এখন চাবলগীয়া প্ৰদৰ্শনীৰ লগতে বিজ্ঞান মেলাৰ আয়োজন আমি কৰিছোঁ। তাত চৰকাৰে যেনেকুৱাকৈ সহায় সহযোগ কৰিছে, ইতিমধ্যে বিভিন্ন বিভাগৰ লগত আমি সম্পৰ্ক স্থাপন কৰিছোঁ। আমি ৰাইজৰো সহায় সহযোগ আমি কামনা কৰিছোঁ। এই বিষয়লৈ ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ। এইবাৰ আমি ছিষ্টেমটো সলনি কৰিছোঁ। প্ৰতিদিনৰ হিচাপ
আমি প্ৰতিদিনেনো কিমান খৰচ হ'ল সেই হিচাপ আমি আগতীয়াকৈ ৰাইজৰ ওচৰত প্ৰকাশ কৰিম আৰু যিসকল উপ সমিতিয়ে হিচাপ দিব নোৱাৰে তেওঁলোককো আমি ৰাজহুৱাভাৱে জনাই দিম যে অমুকে হিচাপ দিব নোৱাৰিলে আৰু মূল সমিতিৰ তাত যি মূল হিচাপ থাকিব সেই হিচাপটো আমি দিম যাতে মূল সমিতি যাতে দুখী যাতে নহয় কাৰণ কেতিয়াবা কি হয় উপ সমিতিৰ কাৰণেও মূল সমিতি বহুতে দুখী সাব্যস্ত কৰে এতিয়া উপ সমিতিয়ে যদি ক'ৰবাত হিচাপ দিয়া নাই যদি 2 লাখ টকাৰ হিচাপ দিয়া নাই তাৰ কাৰণে সম্পূৰ্ণ মূল সমিতিয়ে দুখী সাব্যস্ত হোৱাৰ দৰে হয় সেইকাৰণে এইবাৰ সাহিত্য সভাৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা অনুষ্ঠিত কৰিব আৰু সাহিত্য সংস্কৃতিৰ লগত বিজ্ঞানৰ সম্পৰ্কও তাত কেনেধৰণে প্ৰতিষ্ঠা কৰিব লাগে সেই বিষয়েও তাত চৰ্চা হ'ব গতিকে আমি অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ তৰফৰ পৰা তেখেতসকলক ইয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ তৰফৰ পৰা আমাৰ বিভাগৰ তৰফৰ পৰা এই যি বিজ্ঞান মেলা অনুষ্ঠিত কৰিব তাত আমি সকলো ধৰণৰ সহযোগিতা আগবঢ়াই আমাৰ নতুন প্ৰজন্মৰ কাৰণে ইয়াক এক নিদৰ্শন হিচাপে লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু তাৰ বাবে মই পুনৰবাৰ মোৰ সতীৰ্থ মন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি আমাৰ আদৰণি সমিতিৰ সকলো বিষয়ববীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ বিজ্ঞান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত